আৰু এয়া মোৰ গাহৰি মাংসখিনি চাওক কিমান ধুনীয়া হৈছে কালাৰটো আপোনালোকে হয়তো নিশ্চয় ধৰিব পাৰিছে এয়া চাওক খুব ধুনীয়া হৈছে আচলতে আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই যাব শেষলৈকে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছেনে আশা কৰোঁ সকলো ভালে কুশলে আছে ভগৱানৰ আশীৰ্বাদত আৰু মই ভালে আছোঁ বনাবলৈ লৈছোঁ গাহৰি মাংস আপোনালোকে হয়তো প্ৰথম ডখৰ দেখি ধৰিব পাৰিছেই গাহৰি মাংস বনাই আছোঁ এয়া মই মাংসখিনি 10 মিনিটমান বইল কৰি থৈছিলোঁ দেই তাৰপিছতে মই টুকি পেলাই থৈ দিছোঁ এটা খৰাহীত আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ মাংসখিনি মই কেইপিচমান দিছোঁ আচলতে 4 পিচমান এনেকৈ কেৰাহীত দি লৈছোঁ অলপমান তেলটো উলিয়াই ল'লোঁ আৰু এক্সট্ৰাকৈ মই তেল যিহেতু ব্যৱহাৰ কৰা নাই মাংসৰ তেলতে মই বনাই আছোঁ এয়া ডাঙৰ সাইজ এটা পিয়াজ মই কাটি লৈছিলোঁ আৰু এইখিনি পিয়াজখিনি এতিয়া খুব ধুনীয়াকৈ আচলতে মই ভাজি ল'ম বহু দিনৰ মই গাহৰি মাংস বনাইছোঁ গৰমৰ কোবত গাহৰি মাংসটো খাবলৈ মনেই নাযায় আজি বতৰটো অকণমান ঠাণ্ডা পৰাৰ কাৰণে খাইছোঁ ভিডিঅ'টো কিন্তু আগৰ দেই আপোনালোকক মই আজিহে দিছোঁ সেয়া পিয়াজখিনি ভাজি থাকোঁতে লগতে মই নিমখ হালধি দি ল'লোঁ বতৰটো অকণমান ভাল থাকিলে খাব পাৰি মাংস কিন্তু বহুত বেছি গৰমত আপোনালোকেও নাখাব মাংস চাংস স্বাস্থ্যৰ কাৰণে বেয়া হয় আৰু সেয়াই বতৰটো ভাল আজি খাবলৈও ভাল হ'ব আৰু এয়া দেখিছেনে ডাঙৰ সাইজৰ এটা বিলাহী মই কাটি লৈছিলোঁ আৰু সেইখিনি বিলাহীও মই ইয়াতে পিয়াজৰ লগত দি দিলোঁ আজি মোৰ কি হ'ল আচলতে মাংসখিনি বনাবলৈ লওঁতে এয়া দেখিছেনে পিয়াজ অলপমান জ্বলি গ'লগৈ মনটো অলপমান ভাল নহয় মানে পিয়াজখিনি যদি জ্বলি যায় মনটো মানে অলপমান ভাগি যোৱা নিচিনা হয় আচলতে আপোনালোকৰ তেনেকুৱা হয়নে বাৰু একো নাই যি হ'ল আৰু বনাবতো লাগিবই ইমান বেছিও জ্বলি যোৱা নাই হ'লেও অলপমান লাগি ধৰা নিচিনা হ'ল আপোনালোকে ধৰিব পাৰিছে চাগে আৰু এয়া বিলাহী আৰু পিয়াজখিনি মই এতিয়া খুব ভালদৰে ভাজি আছোঁ এতিয়া মই ইয়াৰ লগতে দি দিছোঁ অকণমান জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা আৰু এক্সট্ৰাকৈ মই মছলা একো নিদিওঁ হৈ গ'ল মোৰ এয়াই মছলা দি দিলোঁ অলপমান খালি আদা নহৰু দিম এতিয়া মই এয়া অকণমান পানী দি দিছোঁ বাতিটো আৰু খালি পেলাই আৰু মই বেছি তেলো ব্যৱহাৰ কৰা নাই আপোনালোকক দেখাইছিলোঁৱেই আৰু এয়া মছলাখিনি মই খুব ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল বেছি টাইম ভাজিব লগা নাই বিলাহীও যেতিয়া মোৰ ধুনীয়াকৈ সিজি গ'লগৈ আৰু এয়া মই মাংসখিনি ইয়াতে দি দিছোঁ বইল কৰি ৰখা বেছি টাইমো মই বইল কৰা নাছিলোঁ 10 মিনিটমান সময় বইল কৰি ৰাখি থৈছিলোঁ আৰু এয়া মই এতিয়া খুব ভালদৰে ভাজি ল'ব লাগিব আপোনালোকে বাৰু গাহৰি মাংস বইল কৰি খায়নে নে বইল নকৰাকৈ ডাইৰেক্ট খায় জনাবচোন এটা কমেণ্ট কৰি পেলাই আৰু আপোনালোকে কিমান ধুনীয়া ধুনীয়া মোক কমেণ্ট দিয়ে বহুত বেছি ভাল লাগে ইমান বেছি মৰম দিছে আপোনালোকে সঁচাকৈ ভাবিবলগীয়া আৰু এয়া মাংসখিনি মই খুব ধুনীয়াকৈ ভাজি আছোঁ দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে গাহৰি মাংস খাই কিন্তু ভালেই লাগে বেয়া নালাগে আপোনালোকে বাৰু ভাল পায়নে বেয়া পোৱাসকলে প্লিজ বেয়া নাপাব দেই তথাপিও মই যেতিয়া ভিডিঅ' এটা বনাইছোঁ দিবইতো লাগিব নহয় জানো বাৰু সেয়াই মই ধুনীয়াকৈ ভাজি আছোঁ মাংসখিনি আৰু মাংসটো জানে সকলোৱে জানে যিমান বেছি ভজা যায় সিমান বেছি টেষ্ট হয় খাবলৈ আৰু মাংসৰ পৰা তেল ওলাইছে এয়া মই এটা আলু লৈছিলোঁ ডাঙৰ সাইজৰ আৰু ডাঙৰকৈ 4 টুকুৰা কৰি পেলাই দি দিছোঁ মই মাংসত আলুটো যিমান বেছি ডাঙৰ হয় সিমান বেছি ভাল পাওঁ ভাগি গ'লে মানে বেয়া পাওঁ আলুটো খাই আৰু সেয়াই এতিয়া আলুখিনিৰ সৈতে মই 15-5 মিনিটমান সময় এনেদৰে ভাজি ল'ম আৰু এয়া দেখিছেনে তেল ওলাই আছে মাংসৰ পৰা কিমান ধুনীয়া এয়া মই অকণমান আদা নহৰু থেতালি লৈছিলোঁ লগতে 2টা কেঁচা জলকীয়া আৰু বেছি জ্বলা নিদিওঁ যিহেতু মোৰ ছোৱালীজনী আছে তাই খাব নোৱাৰিব বছ মোৰ জ্বলা আৰু মছলা দিয়া হৈ গ'ল আৰু মই মছলা ইয়াতে নিদিওঁ আৰু দেখিছে আপোনালোকে খুব ধুনীয়া কালাৰ হৈছে আৰু ধুনীয়াকৈ মই ভাজি আছোঁ মাংস ভজাৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰে আৰু এয়া আৰু বন্ধু বান্ধৱীসকল এয়া মোৰ মাংসখিনি সম্পূৰ্ণকৈ ভাজি লোৱা হৈ গ'ল এতিয়া মই পানী দি দিছোঁ কালাৰটো খুব ধুনীয়া হৈছে অৱশ্যে মাংস পিচটো ডাঙৰেই আছিলে আপোনালোকে ধৰিব পাৰিছে আৰু এয়া মই পানী অকণমান এতিয়া দিছোঁ আৰু অকণমান হয়তো দিম চাগে তাৰপিছতে মোৰ গ্ৰেভিকণ ৰেডি হৈ যাব আৰু যিহেতু মই অন্য আৰু চব্জি বনোৱা নাই সেইটো কাৰণে অকণমান বেছি জোলো নহয় ধৰক ধুনীয়াকৈ সানি খাব পৰাকৈ তেনেকুৱা এটা চিষ্টেমতে বনাইছোঁ আৰু আপোনালোকে ড্ৰাই কৰি খালেও খাব পাৰে কিন্তু এনেকৈ গ্ৰেভিকৈ খায়ো বেয়া নালাগে আচলতে যেটো বিলাহী দি দিছোঁ টেঙা এটা খুব ধুনীয়া ওলাই ইয়াৰ পৰা বহুত বেছি ভাল লাগে
এয়া মোৰ মাংস অকণ ৰেডি হৈছেগৈ আৰু কালাৰটো ধুনীয়া আছিলে খালি আপোনালোকে ইমান ভালকৈ হয়তো ধৰিব পৰা নাই আৰু এয়া মোৰ মাংসকণ ফাইনেলি ৰেডি হৈ গ'লগৈ এতিয়া মই ভাতৰ লগত খাবৰ কাৰণে ধুনীয়াকৈ উলিয়াই ল'ম এনেকুৱা দেখিছে আপোনালোকে এটা কমেণ্ট কৰি জনাব নিশ্চয় আৰু এয়া মই অকণমান আপোনালোকক উলিয়াই দেখুৱাইছোঁ আজি ভিডিঅ'টো সঁচাকৈ বহুত বেছি লৰালৰিকৈ বনোৱা হ'ল ভালকৈ মই আপোনালোকৰ আগত উপস্থাপন কৰিবও পৰা নাই বেয়া নাপাব আপোনালোকে তথাপিও দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' এটা বহুত দিন দিয়া নাই যিহেতু মোৰ 5-6 দিন মানেই হৈ গ'ল ভিডিঅ' নিদিয়া গতিকে আপোনালোকলৈ বুলি অকণমানকৈ হ'লেও আগবঢ়ালোঁ ইমান বেছি গৰম পৰিছে সেয়েহে ভিডিঅ' বনাবলৈ একেবাৰে মন নোযোৱা হৈছে আৰু তো আপোনালোকৰ আগত মই এয়া উলিয়াই দেখুৱাইছোঁ আৰু আমি এতিয়া ভাতৰ লগত ধুনীয়াকৈ খাই লওঁ বাৰু আপোনালোকে গৰম দিনকেইটা ভালে কুশলে থাকিব বেছি বাহিৰত ঘূৰা মেলা নকৰিব বহুত বেছি গৰম পৰিছে গতিকে আজিলৈ বাই বাই কৈছোঁ সকলো ভালে থাকক পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ মাগিছোঁ বিদায় মোকো আশীৰ্বাদ কৰিব ভালে কুশলে থাকিবলৈ গতিকে বাই বাই